মৰমৰ ছাত্ৰ ছাত্ৰী, আমি লেসন নম্বৰ 14 স্বামীজ গ্ৰেণ্ডমাদাৰ নামৰ পাঠটো আলোচনা কৰি আছিলোঁ। আমি প্ৰথম পেৰাগ্ৰাফ আৰু দ্বিতীয় পেৰাগ্ৰাফ এই দুটা পেৰাগ্ৰাফ আলোচনা কৰিলোঁ। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে দুইটা ভিডিঅ' চাই ল'বা আৰু ভিডিঅ'সমূহ চাই ফিডবেক দিবলৈ নাপাহৰিবা। অৰ্থাৎ কেনে পাইছা জনাবা। যদি ভাল পাইছা ভাল কমেণ্ট কৰিবা আৰু যদি চাই সঁচাকৈয়ে ভাল পাইছা লাইক এটা কৰিবা, যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আজি আহা আমি এই পাঠটোৰ তৃতীয় নম্বৰ পেৰাগ্ৰাফটো আলোচনা কৰোঁ। তৃতীয় নম্বৰ পেৰাগ্ৰাফটো চোৱা। যেতিয়া স্বামীয়ে তেওঁৰ আইতাকক তেওঁৰ বন্ধুবিলাকৰ সাধুবোৰ কৈ আছিল, তেতিয়া আইতাকে বৰ মনোযোগেৰে শুনিছিল আৰু তাৰ পাছত আকৌ স্বামীয়ে আইতাকক কি কৈছিল, ইয়াৰ ছেকেণ্ড পেৰাগ্ৰাফ অৰ্থাৎ থাৰ্ড পেৰাগ্ৰাফটোত কি কৈছে চোৱা। গ্ৰেনি, গ্ৰেনি মানে আইতা। আইতা, ইউ ডোন্ট নো হোৱাট এ গ্ৰেট ফেলো ৰাজম ইজ। গ্ৰেনি, আইতা। টো কি হয়? এক্সক্লেমেটৰী ষ্টেটমেণ্ট সাধাৰণতে বিস্ময় সূচকত বহে। গ্ৰেনি, আইতা। ইউ, তুমি। নো মানে জানা। ডোন্ট নো মানে নাজানা, তুমি নাজানা। হোৱাট কি? এ গ্ৰেট ফেলো। এ গ্ৰেট, এ মানে এজন, ইয়াত কি বুজাইছে? এইটোৱে এজন বুজাইছে। কিয়? ৰাজমৰ কথা কোৱা হৈছে কাৰণে এইটো এজন। গ্ৰেট মহান, ফেলো ব্যক্তি, ৰাজম ইজ ৰাজম হয়। তুমি আইতা, তুমি নাজানা ৰাজম এজন মহান ব্যক্তি। আইতা, তুমি নাজানা ৰাজম এজন মহান ব্যক্তি বুলি। কিমান যে মহান ব্যক্তি, এই অৰ্থটো প্ৰকাশ কৰিছে। স্বামী said to his grandmother. স্বামী said কৈছিল, say, say মানে কোৱা, said past tense কৈছিল, to আইতাকক, his তেওঁৰ গ্ৰেণ্ডমাদাৰ তেওঁৰ আইতাকক কৈছিল। ইয়াত টুটোৱে বুজাইছে, তেওঁৰ আইতাকক কৈছিল। কোনটো কথা কৈছিল? যে আইতা, তুমি নাজানা ৰাজম এজন কিমান মহান ব্যক্তি। He told her about Rajam, that he had a real police dress. He, তেওঁ, told her, told, T-E-L-L, tell মানে কোৱা, told মানে কৈছিল, her, তায়ক, কাক কৈছিল? আইতাকক, তায়ক, about ৰাজম, ৰাজমৰ বিষয়ে, that, যে he মানে তেওঁৰ, had, he had, he মানে তেওঁ, had আছে, তেওঁৰ আছে, তেওঁৰ আছে, কি আছে? HAVE, have মানে থকা, had মানে আছিল, আছিল বুজাইছে, তেওঁৰ আছিল, এ ৰিয়েল, এটা সঁচা। ইয়াত চোৱা, এইটোৱে এটা বুজাইছে। কিয় এটা বুজাইছে? ড্ৰেছৰ কথা কোৱা হৈছে, পুলিচ ড্ৰেছ, পুলিচৰ পোচাক, অৰ্থাৎ আৰক্ষীৰ পোচাক। তেওঁ আইতাকক ৰাজমৰ বিষয়ে কৈছিল যে তেওঁৰ এটা সঁচা আৰক্ষী পোচাক আছিল। কাৰ আছিল? ৰাজমৰ আছিল। স্বামী told her that
Rajam got all the marks in arithmetic. Swami told her. Swamiয়ে তাইক কৈছিল কাক কৈছিল আইতাকক কৈছিল TELL টেল মানে কোৱা টোল মানে কৈছিল হার মানে তাইক কৈছিল কাক কৈছিল আইতাকক কৈছিল তাইক কৈছিল that যে ৰাজম got GET get মানে পোৱা got মানে পাইছিল past tense আছে ৰাজম got ৰাজমে পাইছিল all the marks সকলো নম্বৰ মানে সকলো নম্বৰ অৰ্থাৎ 100 থাকিলে 100 নম্বৰে পাইছিল in arithmetic মানে পাটিগণিত বা গণিত তুমি তেওঁ আৰু কৈছিল স্বামীয়ে told her that Rajam got all the marks in arithmetic. স্বামীয়ে আইতাকক কৈছিল যে ৰাজমে গণিতত সকলো নম্বৰ পাইছিল Granny was impressed but she started telling Swami about his grandfather's intelligence. Granny আইতাকে was impressed মানে মোহিত হৈছিল অৰ্থাৎ ধ্যান দিছিল বৰ কি হৈছিল মোহিত হৈ গৈছিল ইমপ্ৰেছ মানে ধ্যান দিয়া মোহিত হৈ যোৱা তেওঁৰ কথাবোৰত কি হৈছিল বৰ আগ্ৰহটা দেখুৱাইছিল বাট কিন্তু তাই আৰম্ভ কৰিছিল টেইলিং কবলৈ start মানে আৰম্ভ কৰা started মানে আৰম্ভ কৰিছিল টেইলিং কবলৈ স্বামীক about প্ৰায় his তেওঁৰ grandfathers ককা দেউতাৰ ইন্টেলিজেন্স চোৱা ইয়াত এপোষ্ট্ৰফিছ এছ টো ৰ বুজাইছে ইন্টেলিজেন্স বুদ্ধিমত্তা জ্ঞান ইন্টেলিজেন্স মানে বুদ্ধিমত্তা বা জ্ঞান আইতাকে বৰ মোহিত হৈছিল কিন্তু তাই স্বামীক কবলৈ আৰম্ভ কৰিছিল তেওঁৰ দেউতাকৰ বুদ্ধিমত্তাৰ বিষয়ে অৰ্থাৎ বুদ্ধিৰ বিষয়ে জ্ঞানৰ বিষয়ে Swami's grandmother told him how his grandfather sometimes got 200 marks for the brilliant answers that he wrote in examination. Swamir apostrophe Swamir grandmother আইতাকে told TELL থাকিলে টেল মানে কোৱা told মানে কৈছিল স্বামীৰ আইতাকে কৈছিল him তেওঁক কাক কৈছিল স্বামীক তেওঁক how কেনেকৈ his তেওঁৰ grandfather ককা দেউতাই sometimes মানে কিছু সময় তেনেকুৱা বুজায় কিন্তু ইয়াত sometimes কি বুজাইছে এক সময়ত sometimes মানে সেই সময়ত মানে এক সময়ত got পাইছিল GOT got মানে পাইছিল GET get মানে পোৱা 200 marks নম্বৰ for the brilliant answer for বাবে the brilliant মানে হৈছে মেধা সম্পন্ন answer উত্তৰৰ বাবে তাত মেধা সম্পন্ন উত্তৰৰ বাবে বা ভাল উত্তৰৰ বাবে হল শুদ্ধ উত্তৰৰ বাবে that যে he wrote লিখিছিল WRITE write মানে লিখা wrote মানে লিখিছিল in examination
পৰীক্ষাত অৰ্থাৎ পৰীক্ষাবোৰত ইয়াত বহুবচন আছে পৰীক্ষাবোৰত স্বামীৰ আইতাকে তেওঁক কৈছিল তেওঁৰ ককাকে এসময়ত তেওঁৰ ব্ৰিলিয়েণ্ট এনচাৰৰ বাবে পৰীক্ষাত 200 নম্বৰ পাবলৈ সক্ষম হৈছিল অৰ্থাৎ পাইছিল but then she started rambling but কিন্তু তেতিয়া but মানে কিন্তু then মানে তেতিয়া but then একেলগে ইয়াৰ কিন্তু আকৌ তেনেকুৱা অৰ্থ প্ৰকাশ কৰিছে but then কিন্তু আকৌ then বা তেতিয়া she started তাই আৰম্ভ কৰিছিল rambling মানে অন্যমনস্ক হৈ যোৱা ইফালে সিফালে চাবলৈ আৰম্ভ কৰিছিল কাৰণ আইতাকজন কি আছিল বয়সস্থ আছিল বয়স হোৱাৰ বাবে তেওঁৰ অৰ্থাৎ তাইৰ মগজুটো কি হ'ল উইক হয় অলপ কমজুৰি হয় আৰু তেওঁৰ ভাৱনা শক্তিবোৰ কি হয় ইফাল সিফাল হয় অৰ্থাৎ তেওঁৰ এই ভাৱনা শক্তিটো কি আছিল ইফাল সিফাল হৈছিল আৰম্ভ কৰিছিল আকৌ তেওঁ কি কৰিছিল অলপ কথা কয় আকৌ বেলেগ ফালে অন্যমনস্ক হৈ যায় আকৌ অন্যমনস্ক হৈ গৈছিল ৰেমলিং মানে অন্যমনস্ক হৈ যোৱা অৰ্থাৎ এটা কামৰ পৰা অন্য কামলৈ গুচি যোৱা তেনেকুৱা বুজিছে started rambling তেওঁ আকৌ অন্যমনস্ক হ'বলৈ আৰম্ভ কৰিছিল স্বামী told her about his friend Rajam স্বামীয়ে told her তাই কৈছিল about his friend তেওঁৰ বন্ধুৰ বিষয়ে ৰাজম তেওঁৰ বন্ধু ৰাজমৰ বিষয়ে স্বামীয়ে তাইক কৈছিল Rajam's father was the police superintendent. Rajamor father দেউতাক was আছিল the police superintendent. Rajamor দেউতাক আৰক্ষী অধীক্ষক আছিল. One day Rajam and his father were camping in the forest when two tigers attacked them. One day, one মানে এটা day মানে দিন, one day মানে এদিনাখন Rajam এটা নাম, Rajam ল'ৰাটোৰ নাম and আৰু his father, তেওঁৰ father দেউতাক were camping মানে বাস কৰি আছিল অৰ্থাৎ কেম্প কৰি থকা আমি যেতিয়া ফুৰিবলৈ যাওঁ তেতিয়া ক'ৰবাত কেম্প কৰি বহি আছিল তেনেকুৱা সেই ফৰেষ্টত কেম্প কৰি আছিল অৰ্থাৎ বাস কৰি আছিল in the forest মানে জংগলত এই জংগলতকে বাস কৰি আছিল when তেতিয়া ইয়াত কি আছিলে তেতিয়া two tigers দুটা বাঘ attract মানে আক্ৰমণ কৰিছিল attack মানে আক্ৰমণ কৰা attract আক্ৰমণ কৰিছিল ইদি লাগি যোৱাৰ লগে past tense হৈ যাব আক্ৰমণ কৰিছিল them attack ই আৰু ডি টো উঠাই দিলে attack আক্ৰমণ কৰিছে আক্ৰমণ কৰিছিল them সিহঁতক এদিনাখন ৰাজম আৰু তেওঁৰ দেউতাকে জংঘলত কেম্প কৰি আছিল were camping মানে কেম্প কৰি থকা কাৰ্যটো বুজাইছে past tense দেই past continuous tense অতীত চলিত কাল হৈছে যে কেম্প কৰি আছিল তো জংঘলত তেতিয়া দুটা বাঘে সিহঁতক আক্ৰমণ কৰিছিল Rajam took up his gun and shoot the tigers dead. Rajame took up মানে উঠাই লৈছিল
হিজ গান, তেওঁৰ বন্দুকটো উঠাই লৈছিল। হ'ল, মাৰণাস্ত্ৰটো উঠাই লৈছিল। গান মানে মাৰণাস্ত্ৰ বুজায়, বন্দুক বুজায়। হ'ল, TAKE, টেক মানে লোৱা, টুক মানে লৈছিল, টুক আপ, উঠাই লৈছিল। আপ মানে ওপৰলৈ উঠাই লোৱা, তেনেকৈ টুক আপ মানে উঠাই লোৱা, তলৰ পৰা ওপৰলৈ উঠাই লোৱা। ক'ৰবাত থোৱা আছে বস্তুটো উঠাই লোৱাটো টুক আপ বুলি কয়। হ'ল, কিন্তু আপটো ওপৰ বুজা নাই, টুক আপ একেলগে বন্দুকটো উঠাই লোৱা কাৰ্যক বুজাইছে। টুক আপ হিজ গান, তেওঁৰ বন্দুকটো উঠাই লৈছিল। এণ্ড আৰু শ্বুট, মাৰি দিছিল। দ্য টাইগাৰ্ছ ডেথ, বাঘটো মৰিছিল। ডেড মানে মৰা, মৰিছিল, বাঘটো মৰিছিল। টাইগাৰ চোৱা বহুবচনত আছে, বাঘ দুটা মৰিছিল, ইয়াত টু লিখি দিয়া নাই, বাঘটো মৰিছিল লিখিছে, বহুবচনত আছে। আমি আৰু পঢ়িবলৈ শিকিলোঁ। যদি তোমালোকে এনেধৰণৰ পঢ়োৱাত যদি ভাল পাইছা, তেতিয়াহ'লে মোক কমেণ্টত কৰি জনাবা যে কেনে পাইছা। যদি ভাল পাইছা, ভাল কমেণ্ট কৰিবা, আৰু কেনেধৰণৰ ভিডিঅ'সমূহ লাগে তাকো তোমালোকে ক'বলৈ পাৰা। যদি চেনেলটো চাই ভাল পাই আছা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা দেই। লগতে এনেধৰণৰ ভিডিঅ'সমূহ পাবলৈ বেল আইকনটো টিপি দিবা, যাতে সময়মতে এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকা। আজি হ'ব অন্য এটা ভিডিঅ' লৈ, অৰ্থাৎ ইয়াৰ অন্তিমটো পেৰাগ্ৰাফটো লৈ মই তোমালোকৰ ওচৰত আকৌ উপস্থিত হ'ম। তাৰে আশাৰে আজিলৈ ইয়াতে এৰো, বাই।